তো চাৰিদুৱাৰে যোৱা প্লেন কেঞ্চেল আৰু ফাৰ্ষ্ট টাইম ৰাইডত এনেকুৱা হৈছে যে হঠাতে প্লেন চেঞ্জ কৰিছোঁ। তো ইয়াতে বঢ়িয়া খাদ্য বনাইছে চাব পাৰে। So what's up everybody, hello and welcome back to my YouTube channel Harshu Vlog. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালেই। তো আজি নৱমী আৰু আজি আমি ওলাইছোঁ এতিয়া অজয় আৰু আমি ওলাইছোঁ অলপ আউট অফ তেজপুৰ চাবলৈ কাৰণে পূজা আৰু এনেই মানে অলপ ঘূৰিম চিল মাৰিম। তো এতিয়া টাইম হৈছে আপোনাৰ 3:20 আৰু এতিয়া ওলাই আছোঁ। দেৰি হৈ গ'ল অলপ, কিন্তু একো নাই, এইটো টাইমত গ'লে মানে অলপ ঠাণ্ডা ঠাণ্ডা, আৰু যদি ৰ'দ থাকোঁতে গ'লোহেঁতেন তেতিয়াহ'লে অলপ মানে প্ৰব্লেম হৈ গ'লহেঁতেন, কাৰণ ৰ'দ থাকোঁতেতো গম পায় কেনেকৈ টিকা ফটা ৰ'দ দিছে আজি। যোৱাকালি বৰষুণৰ কাৰণে পূজা মানে ইমান ভাল নগ'ল, ফ্লপ হৈ গ'ল। তো সেইকাৰণে আজি আমি ওলাই আছোঁ। তো বালিপাৰা চাৰিদুৱাৰ যাম বুলি ভাবিছোঁ আৰু সকলোকে হেপী পূজা। এতিয়া ফিউল আপটো কৰাই ল'লোঁ ইয়াতে, আৰু এতিয়া টাইম হৈ গৈছে 3:30 আৰু এতিয়া মিছন চাৰিআলি হৈ যাম আৰু বালিপাৰা যোৱাৰ প্লেন আছে, তাৰপিছত যাম চাৰিদুৱাৰ। বহুত দিনৰ পিছত আকৌ আজি ওলাইছোঁ আৰু আগপিনে আপোনালোকে দেখিব পাইছেই যে মিৰৰ নাই, কাৰণ মিৰৰৰ কেছ হৈ গ'ল। সেইদিনাখন পাৰ্কিঙত ৰাখি দিছিলোঁ আৰু তাতে পোৱালীবিলাকে 2টা মিৰৰ ভাঙি দিছে, আৰু পাছত মোক কৈছে যে মোৰ হাতে দিয়ে ভাঙি গৈছে। তো সেয়াই কেছ হৈ গ'ল আৰু এতিয়া মিৰৰ নাই ইয়াতে, আৰু সোনকালে ইনষ্টল কৰাম। আৰু নতুন ৰেপটো চাব পাইছে আপোনালোকে, ষ্টিকাৰ ৰেপিং বিয়ৰ, আৰু সেইটো মই ঘৰতে কৰাইছিলোঁ। তো ভিডিঅ'টো চাব আপোনালোকে। তো এতিয়া গৈ থাকোঁ, বেছি টাইম নলগাওঁ। ট্ৰেফিক জাম, এতিয়া ছিগনেল পাইছোঁ আৰু লাহে লাহে যাব লাগিব, আৰু মোৰ ইণ্ডিকেটাৰ নাই, তো অলপ প্ৰব্লেম, আৰু একো নাই। তো ফাইনেলি মিছন চাৰিআলি পাৰ কৰি দিলোঁ, আৰু এতিয়া মানে টেনশ্যন নাই। কিয়? কাৰণ এইটো জেগাত যদি সোমাই থাকিলোহেঁতেন তেতিয়াহ'লে তেজপুৰতে সোমাই থাকিলোহেঁতেন। তো এতিয়া টেনশ্যন নাই, এতিয়া টাইম আছে আৰু আহি যাম 7টা মানলৈকে ঘূৰি পকি। আৰু ইয়াত এইপিনে মানে বেছি পূজা নহয়, যিটো হয় একদম মেইন টাউনত, আৰু এইপিনে খুব কম আছে, কিন্তু দেখিবলৈ পাব আৰু লাহে লাহে। আৰু গাইজ এইপিনে চাওক, দেখিবলৈ পাইছে এইপিনে কলা হৈ তামাম এটা ভিউ পাই গ'লোঁ আহিয়ে। তো ভাল লাগিছে, আৰু বৰষুণ আহিব চাগে, তো ঠিক নাই, কলা হৈ আছে, কিন্তু বহুত মজা লাগিছে। চাওক ভিউটো, কি ধুনীয়া এটা ভিউ আহি আছে, দেখিছে? মজা লাগি গৈছে। আৰু ওলাই যেতিয়া এনেকৈ এটা ভিউ পাই যাওঁ, মই সদায় কওঁ মোৰ ভিডিঅ'ত, তেতিয়া মোৰ একদম তামাম এটা ফিল হয়, মজা লাগি যায়। তো চাব পাৰে আপোনালোকেও, কেনেকুৱা লাগে কমেণ্টত জনাব। চ' গাইজ এতিয়া আমি পাইছোঁ হলেশ্বৰ, আৰু এবাৰ দেখুৱাই দিওঁ আপোনালোকক ইয়াৰ পৰাই। এইটো চাব পাৰে হলেশ্বৰ মন্দিৰ, যিটো গেট সেইটো হয়, আৰু অলপ ভিতৰত সোমাই যাব লাগে, দেখিছে? আৰু মানুহ আছে অলপ চলপ, এতিয়াতো সন্ধিয়া টাইম ন, ইমানো নাই। আহিম কোনোবা এদিন, তেতিয়া ভালকৈ ভিডিঅ' এটা বনাই দিম, হলেশ্বৰৰ ভিডিঅ'। আৰু এতিয়া আমি পাই গ'লোঁ গৰৈমাৰী, আৰু এয়া চাওক, আৰু এইপিনে এয়াৰপৰ্টৰ ৰাস্তাটো। তো এতিয়া টাইম হৈ গ'ল 3:50। ইয়াতে চাওক দোকান চোকান কি লাগিছে, মেলাৰ নিচিনা। এনেও এই জেগাটো বাৰু বজাৰ এৰিয়া হয়, বাট হ'লেও পূজাৰ কাৰণে অলপ মানে ক্ৰাউডটো বেছি আছে। আৰু এইটো ভিউ চাওক, কি মজা এটা ভিউ, দেখিছে? আৰু গাইজ এতিয়া ভবা নাছিলোঁ যে বতৰটো ইমানো বেয়া কৰি দিব। তো এইপিনে পূৰা ঠাণ্ডা হাৱা, মানে কি বৰষুণ দিব চাগে, তো সেইকাৰণে অলপ পানী দিব লাগিব এতিয়া। আৰু বালিপাৰা এতিয়া গৈ পোৱাই নাই, বৰষুণ নাপালেই হ'ল, বৰষুণ পালে মানে পূৰা ভিজি যাম। তো ভিজি মানে ৰাইড কৰিব মন নাই, আৰু ঘূৰিব ফুৰিবও নোৱাৰিম, তেতিয়া ভাল নালাগিব। সেইকাৰণে এইপিনেতো পূৰা কলা হৈ আহিছে, দেখিছে আপোনালোকে। আৰু বালিপাৰা ইয়াৰ পৰা আছে 7 কিলোমিটাৰ। তো ভগৱানক কৈ আছোঁ যে বৰষুণ নিদিলেই হ'ল, আমি আহোঁতে লাগিলে বৰষুণ দিলে একো প্ৰব্লেম নাই। কালি দিনৰ পৰা বৰষুণ আছিলে তেজপুৰত, আৰু ৰাতিও বৰষুণ। তো 7টা 7:30 মানত বৰষুণ কমিছে, তো তেতিয়া অলপ ওলাই যাব পাৰিছোঁ। আজিও যদি তেনেকুৱা হৈ যায় তেতিয়াহ'লেতো আৰু আজিও ফ্লপ যাব, আৰু আজি লাষ্ট পূজা। তো নিজৰ টাউনত চবেই মানে চাবলৈ কাৰণে ভাল লাগে, আৰু চাওক পূজা হৈ আছে।
চাওক ভিউ, কি মজা ভিউ দেখিছে নহয়, কি মজা মজা ভিউ আছে গাইজ, চাব পাৰে কি ধুনীয়া ভিউ আহি আছে, তাজা তাজা বতাহ আৰু লগতে এনেকুৱা ভিউ আৰু পুৰা ঠাণ্ডা দিন হৈ গৈছে মানে। ক'ত তেজপুৰত কিমান গৰম আৰু এই চাইডে কিমান ঠাণ্ডা, আৰু এইটো পথাৰ এলেকা যে, তো সেইকাৰণে মানে বতাহটো যায় কাৰণে, তো সেইকাৰণে এইখিনি জেগাৰ ঠাণ্ডা। ফাৰ্ষ্ট ভাবিছিলোঁ ৰঙাপাৰা যাম আৰু নহ'লে ওৰাং ওদালগুৰি চাইডে যাম বুলি ভাবিছিলোঁ, কিন্তু তাৰপিছত হজৰ কিবা কাম আছিলে, তো সি আহি পাওঁতে অকণমান দেৰি হ'ল, তো সেইকাৰণে আমি ইভিনিং ওলালোঁ। আৰু ইভিনিং ওলোৱাৰ পিছত প্লেন আমি কৰিলোঁ যে চাৰিদুৱাৰ আৰু বালিপাৰা, তো সেয়াই তেনেকৈ প্লেনটো বনিল। তো ফাইনেলি এতিয়া পাই গ'লোঁ আমি বালিপাৰা, আৰু বালিপাৰাত বহুত ট্ৰেফিক জাম চাব পাৰে আপোনালোকে। নাযায়, আগত জাগা আছেতো, সেইটো কিয় নাযায়? তো চাব পাৰে ইয়াতে গেট বনাই থৈ দিছে পূজাৰ, আৰু আমি যাম চাৰিদুৱাৰ। ইমান দেৰি কৰি আছে যে কিয়? যা না যা। তো বালিপাৰাত পূজা হৈছে, নোহোৱা নহয়, অলপ চলপ আছে, আৰু আগত চাগে আৰু আছে। তো ইয়াতে অলপ ৰখিম আৰু কিবা কিবি খাম, তাৰপিছত আমি যাম। তো গাইজ এতিয়া ইয়াতে ৰখিছোঁ আৰু এয়া খাই আছোঁ ফূৰ্তি, আৰু অজয় আছে ভিতৰতে, আৰু ইয়াৰ পৰা ওলাই যাম ডাইৰেক্ট চাৰিদুৱাৰ। তো গাইজ ইয়াতে ৰখিছোঁ আমি, আৰু ৰখি কেনে কিবা কিবি খাই লৈছোঁ, তাৰপিছত একেবাৰে ওলাই যাম চাৰিদুৱাৰ। আৰু যিমানখিনি পাৰিম ভালকৈ শ্বুট কৰি ল'ম পোহৰ থাকোঁতেই, কাৰণ আন্ধাৰ হ'লে আপোনালোকেও দেখা নাপাব, আৰু আন্ধাৰ হ'লে ময়ো শ্বুট কৰিবলৈ টান পাওঁ। তো সেইকাৰণে যিখিনি দেখাম এই পোহৰ থাকোঁতেই দেখাই দিম। লগ পাই আছোঁ ইয়াৰ পৰা ওলাই কেনে। তো গাইজ এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ আৰু চাৰিদুৱাৰ গৈ আছোঁ, আৰু চাব পাৰে আপোনালোকে ইয়াতে বহুত বৰষুণ দি আছে। আৰু এতিয়া চাওঁ আগত গৈ, আৰু পূজা চূজা যদি ভাল আছে আগত, তেতিয়াহ'লে আপোনালোকক দেখুৱাই আছোঁ। তো লগ পাই আছোঁ চাৰিদুৱাৰত গৈ কেনে। তো চাব পাৰে এতিয়া ইয়াতে বৰষুণ বহুত হৈ গ'ল, আৰু হঠাতে সেইকাৰণে প্লেন চেঞ্জ কৰিব লগা হৈ গৈছে। তো চাৰিদুৱাৰ যোৱা প্লেন কেঞ্চেল, আৰু ফাৰ্ষ্ট টাইম ৰাইডত এনেকুৱা হৈছে যে হঠাতে প্লেন চেঞ্জ কৰিছোঁ। তো আগত বৰষুণ আছে, সেইকাৰণে গৈ কি কৰিম, এতিয়া ইয়াৰ পৰা ঘূৰি আছোঁ। তো এতিয়া আমি ভাবিছোঁ যে ৰঙাপাৰা যাম, বহুত বৰষুণ, তো গ'লে আমি ভিজি যাম, আৰু তাতে এতিয়া আমি শ্বুট কৰিব নোৱাৰিম বৰষুণৰ টাইমত। তো সেইকাৰণে আমি এতিয়া ঘূৰি গৈ আছোঁ ৰঙাপাৰা। তো এতিয়া আপোনালোকক ৰঙাপাৰাৰ পূজা দেখুৱাম। আৰু ইয়াত চাব পাৰে ৰঙাপাৰাৰ লাইন চুৰ হৈছে। আৰু চাওক গাইজ, এয়া কি ধুনীয়া পূজা হৈ আছে, ইয়াতে মন্দিৰ আছে, আৰু এয়া মেলাৰ নিচিনা দোকান লাগিছে ইয়াতে, মেলা এয়া চাওক। আৰু এয়া জিলেপি দোকান, বহুত সৰু জেগা, কিন্তু ধুনীয়া এটা পূজা হৈ আছে, চাব পাৰে আপোনালোকে। ফাইনেলি এতিয়া আমি আহি পালোঁ ৰঙাপাৰা। তো এইখনেই হয় সেইখন ৰঙাপাৰাৰ নতুন অভাৰ ব্ৰিজখন, যিখন বনাইছিলে কেইদিনমান আগতে, আৰু খুব শুৱনি দেখিবলৈ পাইছে আপোনালোকে। ইয়াৰ পৰা ষ্টাৰ্ট হয়, ধুনীয়া ব্ৰিজখন, বহুত ডাঙৰ আৰু বহুত বহল বনাইছে।
আৰু বহুত ধুনীয়া লাগি আছে আৰু ছানছেটৰ টাইম দেখিবলৈ পাইছে। বেছি দিন হোৱা নাই, নতুনকৈ বনাইছে, বাট মই আজি ফাৰ্ষ্ট টাইম লগত লৈছোঁ এইখন ব্ৰিজ। আৰু ক্ৰাউড চেক কৰক গাইজ। গাইজ চাব পাৰে ইয়াতে গাইজ এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ আৰু আগত চাম, তাত যদি পূজা আছে তেতিয়াহ'লে তাত চাম আৰু লগ পাই আছোঁ আপোনালোকক। এতিয়া ইয়াৰ পৰা ওলাই দিওঁ। তো গাইজ এতিয়া ইয়াৰ পৰা ওলাই দি আছোঁ। তো গাইজ ইয়াত আহি ভাল লাগিলে। গৰুটো ধুনীয়াকৈ বনাই থৈছিলে, সজাই থৈছিলে আৰু মূৰ্তিটো বহুত ধুনীয়া। তো ভাল লাগিলে আৰু ফটো চটো অলপ উঠাই ল'লোঁ। তো এতিয়া ইয়াৰ পৰা ওলাই দি আছোঁ আৰু চাওঁ ক'ৰবাত ভাল যদি পূজা আছে তেতিয়াহ'লে সোমাম। আৰু চাব পাৰে ইয়াত ক্ৰাউড বহুত, আৰু এনেকৈ ৰাস্তাৰ ছাইডতে 2-4টা পূজা এনেকৈ হৈ আছে, সেইটো যেনেকৈ দেখিবলৈ পাইছে পূজাটো। আৰু ভাল আছে। আমাৰ তেজপুৰততো এনেকুৱা টাইমত মানে এনেকুৱা ভিৰ নহয় যিহেতু, কিন্তু ইয়াত এনেকুৱা ভিৰ হৈ গৈছে এতিয়া টাইমতে। ভাবক ৰাতি কেনেকুৱা ভিৰ হ'ব এইটো জেগা। তো সেইটোৱে চাব পাৰে। আৰু লাষ্ট পূজা না, আজি বেছি ভিৰ হ'ব। তো ৰাতিটো ইয়াত নাথাকোঁ, নহ'লে আপোনালোকক দেখুৱাব পাৰিলোহেঁতেন। তো ৰাতি আমাৰ নিজৰ জেগাত যাব লাগিব আৰু চবেই মানে নিজৰ জেগাটো ভাল পায়। কি ভিৰ লাগি আছে ইয়াতে। অ' মাই গড। আৰু এই চাওক কি ধুনীয়া মন্দিৰ ৰাস্তাৰ কাষতে। তেজপুৰতকৈ বহুত ভিৰ নহয়। আৰু এইটো চাব পাৰে, চেক কৰক আপোনালোকে কি ধুনীয়া বনাই থৈছে। তো চাব পাৰে এইটো কি ধুনীয়া বনাই থৈছে। আৰু গেটটো মজা বনাইছে কিন্তু। আৰু ইয়াৰ ৰূপালী জয়ন্তী ৰঙাপাৰা। চেক কৰক এইটো গাইজ, কি মজা। ভাল বনাইছে বহুতখিনি। তো আমাৰ তেজপুৰত ইমান এইবাৰ মানে ডেক'ৰেশ্যন কৰা নাই যিহেতু, আৰু সেইপিনে ভিতৰত আছে। কেতিয়া আহিছ তই? এদিন গৈ আহিলোঁ। ভালে বনাইছে এইটো। তই গৈ থাক দে। তো লগৰকেইটাক লগ পালোঁ, সিহঁতেও আহিছে ইয়াতে পূজা চাবলৈ। আৰু এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ, চেক কৰক এইটো গাইজ। চাব পাৰে ইয়াতে কি ধুনীয়া বনাইছে। চাওক মূৰ্তি। আৰু গাইজ ইয়াতে বনাইছে ধুনীয়া ধুনীয়া, আৰু মই আপোনালোকক দেখুৱাই আছোঁ ভূপেন হাজৰিকাৰ বনাইছে মূৰ্তি, আৰু দেখুৱাই আছোঁ আপোনালোকক। এইটো চেক কৰক গাইজ। বিস্তীর্ণ দুপারে অসংখ্য মানুষের হাহাকার শুনেও নিঃশব্দে বহাগ মাত্র এটি ঋতু নহয়, নহয় বহাগ এটি মাস।
বহাগ মাথা পৃথিবী রেখা গণদিয়া তো ইয়াতে বুঢ়ীয়ে খাদ্য বনাইছে চাব পাৰে ওলাই দিওঁ ইয়াৰ পৰা আৰু বহুত টাইম হৈ গ'ল আৰু অজয় ৰখি আছে এতিয়া চাওঁ আগত কি কি আছে চেক কৰোঁ আৰু গাইজ চাব পাৰে আপোনালোকে কি ধুনীয়া বনাইছে ইয়াতে আৰু এইটো দেখিছে ওপৰৰ যিটো এনিমেশ্যন তো সেইটো চাব পাৰে আপোনালোকে কি লাইটিং কৰি আছে এইটো আৰু ইয়াতে বোলে ক'ৰবাত কেদাৰনাথ বনাইছে আৰু আমি তাত সোমালোঁ কিন্তু আমি শ্বুট কৰিবলৈ মানে জাগাটো গম নাপালোঁ ক'ত আছিলে আৰু এটা আছিলে সেইটো এৰি দিলোঁ ন এই ভিতৰৰ গলিটো যি নহওক আহি বহুত ভাল লাগিছে আৰু ভাল ভাল বনাইছে ভূপেন হাজৰিকাক বনাইছে বুঢ়ী আইৰ সাধু বনাইছে দেখিছেই আপোনালোকে তো সেইবিলাক চব এনিমেটেড বনাইছে ৰঙাপাৰাত ভাল ডেক'ৰেশ্যন কৰিছে তো আকৌ ঘূৰি গ'লোঁ কাৰণ এইপিনে হোটেল নাই আগত যি হোটেল আছিলে আমি এৰি আহিলোঁ তো সেয়াই আৰু শ্বুট কৰাৰ চক্কৰত আমি হোটেলে এৰি দিলোঁ তো সেইকাৰণে এতিয়া আকৌ ঘূৰি আছোঁ আৰু এতিয়া বাজিছে 5:20 তো আছে টাইম ভালেখিনি হাতত আমাৰ যাওঁতে খুব বেছি আধা ঘণ্টা 45 মিনিট লাগিব কাৰণ যাওঁতেতো আৰু শ্বুট টুট নকৰোঁ আৰু তাত গৈ খুব বেছি 8-9টা মানতহে ওলাম তো সেয়াই টাইম আছে আমাৰ তাত তো একো নাই প্ৰব্লেম নাই কেছ নাই আৰু এইবাৰ দেখাই আছোঁ মই আপোনালোকক এই চাইডৰ পৰা এতিয়া ইয়াতে লাগি গৈছে জাম আৰু জাম লাগি গ'লে অলপো ভাল নালাগে দেই সেইটো সঁচা কথা আচ্ছা 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 তো ফাইনেলি হোটেল এখন পাইছোঁ ইয়াতে এতিয়া খাম চাই তাৰপিছত লগ পাই আছোঁ আপোনালোকক চাহ তাহ খাই গাইজ ইয়াতে চাহ খাই আছিলোঁ আৰু চাহ খোৱা হৈ গ'ল আৰু ইয়াতে নাই ভাল দোকান একো নাই আৰু তেনেকৈ ভাল বস্তু পাবলৈ বহুত টান তো সেইকাৰণে এতিয়া চাহে ল'লোঁ আৰু চাহ খাম তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিম আৰু আন্ধাৰ হৈ গ'ল এতিয়া আৰু ৰাস্তাত পূজা চূজা তেনেকৈ আমি চাব নৰখোঁ তো একদম তেজপুৰ যাম এতিয়া ডাইৰেক্ট চাই থাকক ভিডিঅ'টো আৰু এতিয়া ডাইৰেক্ট তেজপুৰত লগ পাম তো গাইজ এতিয়া ৰেল গেটত আছোঁ আৰু ইয়াৰ পৰা ওলাই দি আছোঁ ৰঙাপাৰাৰ পৰা তো এতিয়া টাইম হৈ গৈছে আপোনাৰ 6:45 আৰু এয়া ৰেল গেট আৰু ইয়াৰ পৰা গৈ আমি আকৌ ওলাব লাগিব তো লগৰ কেইজনমান ৰখি আছে তো লগৰ জানেই নহয় গৈ নাপালে সময়ত কেনেকুৱা মানে কামুৰিব তো গাইজ এতিয়া আমি গৈ আছোঁ ভিতৰৰ ৰাস্তা দি বিন্দুগুৰি হৈ কেনে মিলনপুৰ হৈ কেনে VP তিনিআলি ওলাম তেজপুৰ আৰু এইপিনে অলপ ৰাস্তাটো মানে আগতেতো ভালে আছিলে কেইদিনমান আগতে এতিয়া আকৌ বেয়া হৈ গ'ল কিবা কাম চলি আছে ৰোডৰ তো সেইকাৰণে আৰু এতিয়া আমি গৈ আছোঁ এইটো ৰাস্তা পূৰা আন্ধাৰ তো চাব পাৰে আৰু এইপিনে শ্বৰ্ট হয় সেইকাৰণে আমি এইপিনে ল'লোঁ আৰু বালিপাৰা দি আহিছিলোঁ তো বালিপাৰা দি আকৌ যাব মন নাছিল তো সেইকাৰণে আমি এইটো ৰাস্তা লৈছোঁ আৰু গৈ আছোঁ আগত চাওক পূৰা আন্ধাৰ আই থিংক তেজপুৰত চাগে বৰষুণ তেতিয়াহ'লে দি আছে আৰু নহ'লে বিন্দুগুৰিত বৰষুণ দি আছে তো চাওঁ কি হয় বৰষুণ নাপাবৰ কাৰণে এই চাইড দি আহিলোঁ এতিয়া বৰষুণ যদি এইপিনে আৰু আহি যাওঁ আৰু হৈ গ'ল অজয় এতিয়া পূৰা মজা লৈ আছে মিউজিক লগাই লৈছে আৰু ফুল মজা লৈ আছে আৰু মোৰো ভাল লাগি আছে ৰাইড কৰি আৰু কোনে কোনে নাইট ৰাইড বেছি ভাল পোৱা কমেণ্ট কৰি কেনে জনাবা আৰু মইতো নাইট ৰাইড কৰি বেছি ভাল পাওঁ গাইজ বেয়া ৰাস্তা আহি গ'লোঁ আন্ধাৰ পূৰা ৰাস্তাটো ধুনীয়া এটা মানে ঠাণ্ডা ঠাণ্ডা হাৱা চলি আছে আৰু ৱেডাৰো একদম কুল পূৰা
আৰু লগতে বৰষুণ কিনকিনীয়া ৰাতি মানে ৰাইড কৰি এইটো টাইমত মানে ফিলটোৱে বেলেগ মানে খালি এইপিনেদি আহিলে বি কেয়াৰফুল কাৰণ এলিফেণ্ট ওলায় এইপিনে আৰু ডিঅ'ৰ এটা প্ৰব্লেম মই আজিয়ে কৈ দিওঁ আপোনালোকক ডিঅ'ৰ হেডলাইটটোৰ থ্ৰ'টো মানে বহুত কম আৰু বহুত তলত দিছে দেখিবলৈ পাইছে আগতেতো মোৰ লৰি আছিলে তেতিয়া বেলেগ কথা আছিলে বাট এতিয়া মোৰ পূৰা কৰি থৈছোঁ হ'লেও দেখিছে নহয় থ্ৰ'য়ে নাই দেখিছে এইটো হাই বিমত চলাই আছোঁ মই এইটোৱে প্ৰব্লেম ডিঅ'ৰ বাকী চব অ'কে আছে আৰু ইয়াত চাওক এয়া মেলা লাগিছে পূজা কি ধুনীয়া চাব পাৰে আপোনালোকে আৰু ভিতৰত এয়া মেলা টাইপত লাগিছে দেখিছে এয়া পূজা ইয়াতো হৈ আছে আৰু ইয়াত মানে সেয়া মেলাৰ নিচিনা হৈ যায় পূজা হ'লে আৰু মেলা হ'লে একেই আই থিংক বৰষুণটো তেজপুৰত দি আছে কাৰণ যিমানে আমি এইপিনে আহি আছোঁ বিন্দুগুৰিৰ ফালে ইমানে আমাৰ মানে বৰষুণটো বেছি পাই আছোঁ আমি আৰু যদি তেজপুৰত বৰষুণ দি দিলে তেতিয়াহ'লে খেলাই খতম গাইজ ইমান দেৰি পিছত এটা পূজা চাব পাইছোঁ এইটো চাওক আৰু পেট্ৰল শেষ হৈ গৈছে মই গম পাইছিলোঁ এইটোকে চাব বুলি বাট তেজপুৰ গৈ পাম যেন লাগি আছে এইটো হ'ল বিন্দুগুৰিৰ পূজা চাব পাৰে আপোনালোকে বিন্দুগুৰি আৰু আমি পাই গ'লোঁ এতিয়া বিন্দুগুৰি বহুত দেখোন ডাঙৰকৈ হৈছে এইটো পূজা ভালেই হৈছে না এইটো তো চাব পাৰিছে কি ধুনীয়া আৰু সেইপিনে আগত হৈছে পূজা বেক চাইডে তো এতিয়া সেইপিনে নাযাওঁ আৰু তো গাইজ ফাইনেলি আহি পাই গ'লোঁ আমি বিপিলিনিয়াল তো অলপ তেজপুৰৰো পূজা চাই লওক আপোনালোকে তো গাইজ ফাইনেলি আমি এতিয়া তেজপুৰত আছোঁ আৰু তেজপুৰৰ পূজাই আপোনালোকে চাব পাৰে তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰি আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিম বুলি ভাবিছোঁ তো চাই লওক এবাৰ তেজপুৰৰ ভিউটো তেজপুৰৰ ক্ৰাউডখিনি বহুত মানুহ ইয়াতো আছে তো এতিয়া ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইবাবে ভিডিঅ'টো আৰু দীঘল নকৰোঁ তো ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'ৰ কোনটো পাৰ্ট ভাল লাগিলে আৰু চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ লৈছোঁ বিদায় নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই গাইজ টেক কেয়াৰ